শাস্ত্ৰ অধ্যয়ন কৰোঁতে কেতিয়াও ভবা নাছিলো যে এদিন মই সেই সকলোবোৰ ত্যাগ কৰি ৰাজ্যৰ ৰাজনীতিৰ জটিল পাকচক্ৰত বন্দী হম বুলি। ৰাজ্য ৰাজনীতি শাসন প্ৰশাসন এইবোৰৰ মাজত মই যেন মোৰ প্ৰকৃত সত্তাটোকে হেৰুৱাই পেলাও। গুৰু মুখত শুনা সেই কথা কৰ্ণকুহৰত যেন আজি উপাধি থাকে। বিদ্যায়া বিমুক্তয়ে বিদ্যাই আমাৰ মনৰ আৰু হৃদয়ৰ দুৱাৰ খুলি আমাৰ দৃষ্টি আৰু চিন্তাৰ জগতখনক প্ৰসাৰিত কৰি আমাৰ আত্মাৰ উৎকৰ্ষ সাধন কৰিব পাৰে। বিদ্যাৰ সমান বন্ধু নাই, বিদ্যাৰ সমান ঐশ্বৰ্য নাই, কিন্তু আগ্ৰাসী মনৰ মোৰ পিতৃ খ্ৰীষ্টবুদ্ধিক এই কথা কোনে বুজাব? পিতাক ইমান কলো, বৈষয়িক সম্পত্তি আহৰণতেই ব্যস্ত নাথাকি কুন্তল ৰাজ্যত কুনি সজ্জনৰ দ্বাৰা কিছু সৎ সংগ বিহাৰৰ ব্যৱস্থা কৰিবলৈ। মোৰ কথা উকান কৰি পিতাই মোকো দায়িত্ব দিলে কিছুমান জটিল ৰাজকাৰ্যৰ। সেয়ে মোৰ মন আত্মা আজি অতৃপ্ত লিপ্ত এনেকুৱা কাৰ্যত। কিন্তু কি কৰিম, পিতাৰ বাক্য পালিবই লাগিব, কাৰণ মই পুত্ৰ। পিতাৰ বাক্য অৱহেলা কৰা মানে পুত্ৰ ধৰ্মৰ পৰা ভ্ৰষ্ট হোৱা। সম্পত্তি পিতৃয়ে বিচাৰিছে আমাৰ সাক্ষাৎ, যাওঁ মই পিতৃ সমীপে।
আরে প্রবেশী না ভবা কোন খ্রিস্ট বুদ্ধির তনয়া নাম বিষয়া পিতৃৰ অপৈত্ৰ স্নেহত লালিত পালিত বিষয়াৰ তৰুণী মনে বিচৰণ কৰি আজি যৌৱনৰ উত্তাল তৰংগ ৰাখি সপোনত প্ৰায় দেখোঁ এজন সুঠাম ৰাজকুমাৰক যে মোক সকোলা ঘোঁৰাত উঠাই লৈ যায় কোনোবা অজানা দেশলৈ যাৰ পক্ষত নিজকে সঁপি উপলব্ধি কৰোঁ মই জীৱন আৰু যৌৱনৰ অৰ্থ কিন্তু হাল পালে সকলো শূন্যতাৰে ভৰা জীৱনে কিবা যে নতুনত্বৰ সন্ধান কৰে কি কৰোঁ বাৰু মই কেনেকৈ ইয়াৰ পৰা মই পৰিত্ৰাণ পাম নাই পিতাৰ অনুমতি লৈ যাম মই মৃগয়াৰ হেতু হৌৱা পিতা মোৰ ফালে আহিব লাগে পিতাকে জনাম মই অন্তৰৰ সকলো কথা নিশ্চয় পিতাই মোৰ কথা ৰাখিব পিতা মোৰ সেৱা গ্ৰহণ বাৰু কচোন সৰগৰ পাৰিজাত কানন এই ৰাজ উদ্যান কিয় দেখো আজি তোৰ উদাস ভাৱ এই উদাসীনতাৰ কাৰণ কি আই নাই পিতা মই ক'তো উদাসভাৱে থকা দেখিলো কিন্তু পিতা কাৰেঙৰ এই আবদ্ধ পৰিৱেশত মোৰ বৰ আমনি লাগে কেতিয়াবা মোৰ এনে লাগে যেন কাৰেঙৰ এই শৃংখলিত জীৱনৰ পৰা অব্যাহতি লৈ মুক্তভাৱে ঘূৰি ফুৰি অৰণ্যৰ মাজত ঋষিগণৰ তপোবন দৰ্শন কৰি বিমল মানসিক শান্তি লাভ কৰি পিতা মোক বাৰু মৃগয়ালৈ যাবলৈ অনুমতি দিবনে মৃগয়া পিতা নাই
নাই নাই নহ'ব আই নহ'ব পিতা নাৰী হৈ অৰণ্যৰ প্ৰতিকূল পৰিৱেশ তই কেনেকৈ সন্মুখীন হবি আৰু তেনেহ'লে পিতা মোক ধনুষৰ আৰু অস্ত্ৰ শিক্ষা কিয় দিছিলা এয়া তোৰ আত্মৰক্ষাৰ স্বাৰ্থ কিন্তু যদি পিতা তাৰ যদি অনুশীলন মই নাৰাখো অব্যাহত অনভ্যাসী হতবিদ্যা নহ'ব জানো পিতা পিতা কেইজনমান বস্তা বস্তা দেশৰক্ষীৰ সহিতে মোক আপুনি অৰণ্যলৈ যাবলৈ অনুমতি দিয়ক পিতা যাবি বাৰু আই পিতা কিন্তু মনত ৰাখিবি কওক পিতা প্ৰত্যুষতে গৈ অপৰাহ্ন বেলা পালতি আহিব লাগিব ভাল পিতা মই এতিয়া আহিলহে পিতা যা যা আই তই নকলেও বুজো মোক এয়া তোৰ বয়সৰ দোষ বিবাহৰ উপযুক্ত সময় হ'ল নাজানো কেতিয়াকৈ তোক উপযুক্তজনৰ হাতত অৰ্পণ কৰি এই কন্যাদায়কস্ত ঋণৰ পৰা মুক্ত হ'ব পাৰিম পিতা প্ৰণাম কৰিব গ্ৰহণ আপুনি বোলে মোক মাতি পঠাইছে কাৰেঙত আপোনাক নাপাই আহিলো উদ্যানত বিচাৰি পিতা আমাৰ কৰতলীয়া ৰাজ্য চন্দ্ৰৱতীৰ কুলেন্দ্ৰৰাজে যদিও বা আমাক সময়মতে কৰভাৰ কৰিছে পৰিশোধ তথাপিতো চন্দ্ৰৱতীৰ ক্ৰমবৰ্ধমান প্ৰতিপত্তি বৃদ্ধি মোৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে অপুত্ৰ কুলেন্দ্ৰৰাজে পুত্ৰ লাভ কৰাৰ পৰা ক্ৰমে ক্ৰমে শক্তিশালী হৈ পৰিছে কোনদিনা সেই কুলিন্দ্ৰৰাজে কুন্তলৰ বশ্যতা কৰি অস্বীকাৰ ৰণত আহ্বান কৰে তাৰ কোনো নাই নিশ্চয়তা গতিকে পিতা যাওঁ মই চন্দ্ৰৱতীৰ প্ৰতিপুত্ৰী স্বচক্ষে কৰো নিৰীক্ষণ এই মোৰ অৱৰ্তমান কুন্তলৰ সমস্ত দায়িত্ব মই তোক কৰিলো কালিলৈ প্ৰত্যুষতে মই চন্দ্ৰৱতীৰ দিশে কৰিম গমন পিতা ৰাজ্যৰ সমস্ত দায়িত্ব তই নিষ্ঠা সহকাৰে কৰিবি পালো আপোনাৰ আজ্ঞা শিৰোধাৰ্য পিতা তেন্তে বল বাছা নিজ কৰ্মত আমি বলক পিতা মন্ত্ৰীবৰ মহাৰাজ আজি পৃথিৱীত মোতকৈ সুখী হয়তো আৰু কোনো নাই নিজ ঔৰসজাত নহলেও পুত্ৰ মোৰ চন্দ্ৰহাসে আজি মোৰ গৌৰৱ দুগুণে বৃদ্ধি কৰিছে সঁচা কথা মহাৰাজ বিধাতাৰ শ্ৰেষ্ঠ দান ৰাজকুমাৰ চন্দ্ৰহাস ইতিমধ্যে বাহুবলে জয় কৰি বিভিন্ন ৰাজ্য চন্দ্ৰৱতীৰ বঢ়াইছে গৌৰৱ কিন্তু মহাৰাজ মন্ত্ৰীবৰ এটা কথা অদ্যপিও মোৰ নহল বোধগম্য এই কথা মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি সমৃদ্ধিশালী চন্দ্ৰৱতী ৰাজ্য ৰাজকুমাৰ চন্দ্ৰহাসৰ নেতৃত্বত অতিকৈ শক্তিশালী আমাৰ চতুৰংগ দল তথাপিতো আমি কিয় কুন্তলৰ বশ্যতা অদ্যপিও কৰিছো স্বীকাৰ ইচ্ছা কৰিলে আপুনি
মুহূৰ্ততে দলিয়াই দিব পাৰো দাসত্বৰ শৃংখল। সঁচা কথা মন্ত্ৰীবর, ইচ্ছা করিলে আমি মুহূর্ততে কুন্তলৰ দাসত্বৰ শৃংখল উৰুৱাব পাৰো স্বাধীন চন্দ্ৰাৱতীৰ বিজয় ধ্বজা। নিশ্চয় মহাৰাজ। কিন্তু মন্ত্ৰীবর, মহাৰাজ, কুন্তলৰ লগত আছে এক আত্মিক সম্পৰ্ক। যদিওবা আজি কুন্তলৰ সিংহাসনত মহাৰাজ সুধৰ্মা নাই, তথাপিও চিৰকৃতজ্ঞ মই তেখেতৰ কাষত। মহাৰাজ, সুধামাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেহে মই আজিও কুন্তলক কৰ কৰিছো প্ৰদান। প্ৰণাম পিতা। প্ৰণাম মন্ত্ৰীবৰ। আয়ুষ্মান ভৱ। বাছা, মই মনে মনে তোমাৰ কথাকেই কৰিছিলো স্মৰণ। কিয় পিতা? আছিল নেকি কিবা আজ্ঞা তোমাৰ পুত্ৰৰ প্ৰতি? বাছা চন্দ্ৰহাল, পিতা, ইতিমধ্যে জয় কৰি অনেক ৰাজ্য চন্দ্ৰাৱতীৰ তুমি বহালা সন্মান। পিতা, গতিকে বাছা পিতা, বন্ধ কৰি বিজয় অভিযান পিতা, ৰাজ্যৰ আভ্যন্তৰীণ বিকাশ তুমি কৰাটো পাৰো। বয়সৰ লগে লগে মোৰো মানসিক আৰু শাৰীৰিক শক্তি হ্ৰাস পাব ধৰিছে। পিতা, মোৰ অবৰ্তমানত তুমিয়েই ধৰিব লাগিব এই চন্দ্ৰাৱতীৰ ন্যায়দণ্ড। পিতা, নহয় জানো মন্ত্ৰীবৰ? আপোনাৰ কথা একেবাৰে সত্য মহাৰাজ। ৰাজকুমাৰ চন্দ্ৰহাস, মন্ত্ৰীবৰ, সমগ্ৰ চন্দ্ৰাৱতীৰ প্ৰজাগণৰ তুমি ইতিমধ্যে সমৰ্থন কৰিছা আদায়। গতিকে মহাৰাজৰ কোৱাৰ দৰে তুমিও ৰাজ্যৰ আভ্যন্তৰীণ বিষয়বোৰতো গুৰুত্ব দিব লাগিব। মন্ত্ৰীবৰ, সময়ে যেতিয়া কৰিব আহ্বান, নিশ্চয় পালিম মই পুত্ৰৰ কৰ্তব্য। কিন্তু পিতা, বাছা এতিয়াই তুমি মানসিক শক্তি হেৰুৱাই পেলালে কেনেকৈ হ'ব? বাৰু এইবোৰ বাদ। পিতা বাছা আৰু মন্ত্ৰীবৰ, তোমাৰ চোৰাংচোৱাই দিছেহি বাতৰি। দস্যুৰাজ উদ্ধবাহুৱে আমাৰ ৰাজ্য আক্ৰমণ কৰাৰ কৰিছে পৰিকল্পনা। বাছা হয় পিতা, গতিকে যাওঁ মই দস্যু দমনৰ বাবে বধ কৰি সেই পাখণ্ড দস্যুক চিৰ শান্তি প্ৰদান কৰো ৰাজ্যৰ প্ৰজা। কি ক'লা বাছা? পিতা, ইমান সাহস সেই দুৰন্ত দস্যুৰ? হয় পিতা। যোৱা বাছা, লৈ আমাৰ বিশাল বাহিনী তুৰন্ত দস্যুক কৰাগৈ দমন। তেন্তে পিতা, যাওঁ মই দস্যু দমনৰ বাবে। পিতা, কৰিবা আশীৰ্বাদ, উদ্দেশ্যত যেন সফল হওঁ মই। যোৱা বাছা, মাত্ৰ সাৱধানে কৰিব সময়। ভাল পিতা। তেনেহলে মন্ত্ৰী, মহাৰাজ, আমিও খন্তেক তৰুংগৈ বিশ্বাস। বৰক মহাৰাজ। মৃগয়াৰ কেতু
মৃগশিশু পৰিল ভূমিত বাগৰি দেহৰক্ষী সৈনিকসকল কলৈ গলা বেগাই আহা হৰমিষ্ঠ মৃগটিক লৈ আহা কাষলৈ চৰিব দেৱী এনেদৰে চৰি চৰি কিয় নষ্ট কৰিব বিচাৰিছা তোমাৰ কোকিল হেন সৌদি কণ্ঠ কোন তুমি আৰু মোৰ সৈনিকসকল কলৈ গ'ল কলৈ আৰু যাব জল গল কোনো কেতিয়াও নাহে উভতি তাৰ মানে তেওঁলোকৰ মৃত্যু হ'ল আৰু তুমি তেওঁলোকক হত্যা কৰিলা এই দেৱী জগতত আতংক সদাগৰে দস্যুৰাজ নামৰে অৰ্থবাহু উদয়শ্বৰ কীৰ্তি বাবে অকাৰ্যক কাৰ্যলৈ আৰু অনীতিক নীতিলৈ ৰূপান্তৰ কৰিব পাৰো দেখি চিনিব পাৰিছো শ্ৰেষ্ঠ বুদ্ধি তুমি তনয়া সুন্দৰী দেৱী তোমাৰ গাৰ পৰা বাঢ়ি অহা গভীৰ সংক্ৰমে মোক দুগুণ কৰিছে উত্তলা দেৱী নাই কোনো এই গভীৰ অৰণ্যৰ মাজত দেৱী উতাল তৰংগৰ মাজত উটি ভাই যাও তয়ো আমি অতিকে নীলাস্তই অসভ্য বৰ্বৰ আঁতৰি যা মুহূৰ্ততে তই মোৰ সন্মুখৰ পৰা নহলে হৰাঘাতে তোৰ বিদাৰিম বৈদ্য দেৱী তোমাৰ দৰে সুন্দৰী নাৰীৰ হাতত অস্তয়ে নুশুবে দেৱী তোমাৰ দৰে সুন্দৰী নাৰীৰ গাঁঠি লোৱা বড় পুষ্পমালা আৰু স্বামী ৰূপে বৰণ কৰা এই দেৱবালা পুষ্পমালা পুষ্পমালা তোৰ মস্তকত মই কৰিম প্ৰণাঘাত তোমার এই পতাঘাতে স্পর্শ হোক অভিময় শরণ যুগল সঁচাকৈ লজ্জাহীন তই অসভ্য বৰ্বৰ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা ৰক্ষা কৰা ৰক্ষা কৰা শিয়ৰিলো সমবাৰ কোনেও নাহে মহাদেৱী মহাদেৱী আরে ওলি আসে সেনি মেলিয়া সে পাহি আঁতৰি যা মোৰ সন্মুখৰ পৰা আরে নাসিয়া সে যোগন কইনা তাকুকে আরে ভুলি আকাশে সেরি মেলে
চোৱাৰ তথ্য মতে ইয়াতে আছিল দস্যু উদ্ধবাহু। কিন্তু ককা, তাক যে মই নাপালো বিচাৰি। হয়তো বা দেখি চন্দ্ৰাৱতীৰ বিশাল সৈন্য বাহিনী আত্মগোপন কৰিছে সি অৰণ্যৰ মাজত। নাই 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 নাই, যিকোনো প্ৰকাৰে হলেও মই তাক বিচাৰি উলিয়াবই লাগিব। নাই নাই, ৰক্ষা কৰা! ৰক্ষা কৰা! ৰক্ষা কৰা! অদূৰত শুনিছো কোনোবা অবলা নাৰীৰ কাঠৰ কণ্ঠস্বৰ। হয়তো বা কোনো বিপন্না নাৰী পৰিছে বিপদত। যাওঁ যাওঁ, মই অবলা নাৰীক কৰোঁগৈ উদ্ধাৰ। ৰক্ষা কৰা! ৰক্ষা কৰা! ৰক্ষা কৰা! আরে নাচা বান যাবে তাকে সাপি আরে প্রাণ ভরি যা যাদবি আলিঙ্গন দিয়া আরে না যাবা যাবা দেবী কাকসাবি আরে প্রাণগুণ হই যাব আমি সাৱধান পাখণ্ড! কিয় কিয় তই অবলা নাৰীৰ ওপৰত কৰিছ অত্যাচাৰ? ভালে ভালে এই ৰমণীক এৰি দে, নহলে নহলে তোৰ মৃত্যু জানিবি নিশ্চয়। অন্তই চল তই মোৰ হব কাৰ্যতে জন্মাইছ বেগাত যা 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 আঁতৰি যা, নহলে নহলে চিঞৰিনৰ মাংসৰ ভক্ষণৰ সময়ত চিগালৰ মাংস নকৰে ভক্ষণ। কোন সিংহ আৰু কোন চিগাল সংগ্ৰামেই কৰিব অপমান? মূৰ্খ, দে যুদ্ধ মূৰ্খমে। এতিয়াও নিচিনিলে অৰ্থবাহু কোন? আমূৰ্খ বধ কৰি চিগালক তোৰ মাংস কৰিম ভক্ষণ। তই তেন্তে সেই দস্যু উদ্ধবাহু। আহ! মূৰ্খ, মৃত্যু তোৰ জানিবি নিশ্চয়।
ৰক্ষা কৰিছে বিপদকালীন শতকোটি ধন্যবাদ জনাইছো আপোনাক। হে দেৱী, পৰিচয়ৰ বাবে সময় নাই এতিয়া। এতিয়াও জীৱিত ঊৰ্ধ্ববাহুৰ অসংখ্য দস্যু বাহিনী অলপতে হ'ব পাৰে এখন ভীষণ সংগ্ৰামৰ সূচনা। গতিকে দেৱী, অলপমানো পলম নকৰি তুমি স্বস্থানে গমন কৰা। যোৱা যোৱা দেৱী, মই যাওঁ মোৰ সৈন্য বাহিনীৰ কাষলৈ।